নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 15 ডিচেম্বৰ 2025 অসমীয়া 29 আঘোণ সোমবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:53 আৰু সূৰ্যাস্ত সময় 4:18। আজি হৈছে একাদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেষ ৰাশি। আপুনি আপোনাৰ কৰ্ম পদ্ধতিৰ গাঁথনিগত উন্নতি কৰিব পাৰে। আজি আপুনি নিশ্চয় আনক সহায় কৰিব। প্ৰশাসনৰ লগত জড়িতসকলৰ পৰা আপুনি সন্মান অৰ্জন কৰিব পাৰে। আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব। বন্ধু বান্ধৱীৰ পৰা আপুনি হয়তো আনন্দদায়ক খবৰ পাব। বৃষ ৰাশি। বিদেশত কাম কৰিব বিচৰা লোকসকলে হয়তো নতুন চাকৰি পাব। এই দিনটো আপোনাৰ প্ৰতিভাক আৰু অধিক বিকশিত কৰাৰ বাবে শুভ দিন। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অতিৰিক্ত কষ্ট কৰিব লাগিব। ৰাজনৈতিক বিষয়ৰ ওপৰত আলোচনা কৰি সময় কটাব। আপুনি হয়তো লুকাই থকা শত্ৰুৰ বাবে চিন্তিত হ'ব। মিথুন ৰাশি। আপোনাৰ কেৰিয়াৰক লৈ আপুনি বিভ্ৰান্তি অনুভৱ কৰিব পাৰে। সৰু ল'ৰা ছোৱালীয়ে ঋতুভিত্তিক ৰোগত ভুগিব পাৰে। আপুনি হয়তো পৰিয়ালৰ সদস্যৰ সৈতে গুৰুত্বপূৰ্ণ সভাত উপস্থিত থাকিব লাগিব। ৰিয়েল ইষ্টেট সম্পৰ্কীয় প্ৰকল্প সম্পূৰ্ণ কৰাত অসুবিধা হ'ব। আজি অপ্ৰয়োজনীয় বিবাদৰ পৰা আঁতৰি থাকিব লাগে। কৰ্কট ৰাশি। কৰ্মক্ষেত্ৰত বক্তৃতাত সংযম কৰিব লাগে। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত অসন্তুষ্ট হ'ব পাৰে। বিয়াৰ ক্ষেত্ৰত লৰালৰি কৰাটো এৰাই চলিব লাগে। ব্যৱসায়ত হঠাৎ সিদ্ধান্ত লোৱাৰ পৰা আঁতৰত থাকিব লাগে। নিজৰ সিদ্ধান্তৰ ওপৰত আপোনাৰ আত্মবিশ্বাসৰ অভাৱ হ'ব। জীৱনসংগীৰ লগত উত্তেজনা হ'ব পাৰে। সিংহ ৰাশি। আজি হয়তো আপুনি এটা ছুটি যাত্ৰাত যাব পাৰে। আপোনাৰ সামাজিক স্থান বাঢ়িব। সন্ধিয়া আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে আলহী। আপোনাৰ সন্তানৰ সাফল্যৰ বাবে আপুনি গৌৰৱ অনুভৱ কৰিব। ব্যৱসায়ত আৰ্থিক লাভৰ ফলত ঋণ পৰিশোধ কৰাত সহজ হ'ব। আধৰুৱা কাম সম্পূৰ্ণ কৰাত ব্যস্ত থাকিব। কন্যা ৰাশি। পুৰণি বন্ধু বান্ধৱীক আজি বহুদিনৰ মূৰত লগ পাব পাৰে। ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনাত অৱহেলা কৰিব পাৰে। বজাৰ কৰাৰ সময়ত আপোনাৰ বাজেটটো মনত ৰখা উচিত। সমাজ কল্যাণমূলক কাম কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব। পৰিয়ালৰ সদস্যৰ আচৰণত আপুনি বিচলিত হ'ব পাৰে। তুলা ৰাশি। উপাৰ্জনৰ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বিবাহিত দম্পতীৰ মাজত সম্পৰ্ক অধিক আন্তৰিক হৈ পৰিব। নতুন প্ৰকল্পৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। মানুহৰ সমস্যা সমাধানত আপোনাৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব পাৰে। বিদ্বান লোকৰ সৈতে আপোনাৰ সংযোগ শক্তিশালী হ'ব। বৃশ্চিক ৰাশি। আজি আপোনাৰ মনটো কিবা কাৰণত বিচলিত হ'ব পাৰে। আপোনাৰ লুকাই থকা শত্ৰুৰ পৰা সাৱধান হওক। আপুনি হয়তো ড্ৰাগছ আৰু অনৈতিক কাৰ্যৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। আপোনাৰ সন্তানক বেয়া সংগীৰ পৰা আঁতৰাই ৰাখক। আপুনি আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যক ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিব নোৱাৰিব পাৰে। ধনু ৰাশি। ভৱিষ্যতৰ পৰিকল্পনাৰ কাম আৰম্ভ কৰিব পাৰে। আপুনি কৌশলেৰে সমস্যাৰ সমাধান বিচাৰি পাব। আপোনাৰ কাম আৰু ব্যৱসায় দুয়োটাতে আপোনাৰ প্ৰদৰ্শন উৎকৃষ্ট হ'ব। আপোনাৰ বৈবাহিক সম্পৰ্কত যিকোনো ভুল বুজাবুজিৰ সমাধানৰ বাবে এই দিনটো শুভ। ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ বিশ্বাস বাঢ়িব। মকৰ ৰাশি। আপুনি আপোনাৰ কামৰ পদ্ধতিত পৰিৱৰ্তন আনিব পাৰে। নতুন কাম এটা সম্ভৱ হৈ উঠিব। যুৱক যুৱতীসকলে হয়তো প্ৰেমিকক প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে। নিজৰ দায়িত্বৰ পৰা আঁতৰি নাযাব। শিশুৱে পঢ়া শুনাত ভাল প্ৰদৰ্শন কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ সামগ্ৰীসমূহ সুৰক্ষিতভাৱে ৰাখিব লাগে। কুম্ভ ৰাশি। বৈবাহিক জীৱনত সময় উচৰ্গা কৰিব নোৱাৰিব। আপুনি পৰিয়ালৰ এজন বৃদ্ধ সদস্যৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। ঊৰ্ধ্বতম বিষয়াৰ সৈতে সম্পৰ্ক নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগে। পৰিয়ালৰ কোনো সদস্যৰ লগত মতানৈক্য হোৱা সম্ভৱ। আজি আপুনি বিপদগামী জীৱ জন্তুৰ প্ৰতি সচেতন হোৱা উচিত। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। আপোনাৰ কৰ্মস্থলীৰ মানুহে আপোনাক পৰ্যাপ্ত গুৰুত্ব নিদিব পাৰে। নতুন চিনেমা বা ৱেব ছিৰিজৰ প্ৰতি আপুনি অত্যাধিক আগ্ৰহী হ'ব পাৰে। কিবা এটাক লৈ পাৰিবাৰিক বিবাদ হ'ব পাৰে। শিশুৰ কাম কাজৰ ওপৰত চকু ৰাখিব লাগে। মহিলা স্থানীয় লোকে স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। আৰু আজিৰ দিনটো ৰাখিবলৈ ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।